নমস্কাৰ। আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহকচোন, আজি মই অকণমান জীৱ জন্তুৰ ওপৰত মই ক'ব বিচাৰিছোঁ। ইয়াত প্ৰথম কোৱেশ্যনটোতে অনা হৈছে জীৱ জন্তুক খাদ্য খোৱালে কি কি ভাল ফল পোৱা যায়। জীৱ জন্তুক খাদ্য খোৱালে জীৱ জন্তুক সহায় কৰে যদি আমাৰ আমি মনুষ্যই কি ফল পাব পাৰোঁ তাৰ ওপৰতে আহক। প্ৰথম পইণ্টটোতে অনা হৈছে গৰুক যদি ৰুটি খুৱায়, সাংঘাতিক ধুনীয়া পইণ্ট শুনিব। গৰুক যদি ৰুটি খুৱাই খাদ্য খুৱায় তেতিয়া কি হয় জানেনে, ঘৰখনত ধন সমৃদ্ধি আৰু সুখেৰে ঘৰখন ভৰপূৰ হৈ থাকে। মানে কি, ঘৰলৈ ধন সমৃদ্ধি আৰু সুখ আহে। তাৰপিছৰ পইণ্টটোত অনা হৈছে হাতীক খাদ্য খুৱালে কি হয়, পাপৰ পৰা মুক্তি পোৱা যায়। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছতো কৈছে চৰাইক যদি খাদ্য খোৱা হয় ঘৰত লক্ষ্মীৰ বাস হয়। চৰাইকো যদি খাদ্য খুৱাব পাৰে বা যিয়ে নহওক খুৱাব পাৰে তেতিয়াও ঘৰখনত লক্ষ্মীৰ বাস হয় আৰু ধন প্ৰাপ্তি হয়। তাৰপিছত কৈছে কুকুৰক খাদ্য খোৱালে জীৱনলৈ অহা বিপদ বিঘিনি কমে আৰু জীৱন ৰক্ষা কৰে। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছত বান্দৰক খাদ্য খোৱালে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। যদি আমি বান্দৰক খুৱাব পাৰোঁ তেতিয়া দুৰ্ঘটনা এক্সিডেণ্ট আদিৰ পৰা ৰক্ষা পৰে। যদি আপোনাৰ ঘৰত পৰুৱাই খাদ্য খায় বা পৰুৱাই লাইন পাতি যোৱা দেখে তেন্তে ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধি দৌৰি দৌৰি আহে বুলি কোৱা হৈছে। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছত কৈছোঁ শুনিব দেই। আচলতে মই অকণমান ক'ব বিচাৰিছোঁ, কুকুৰক খাদ্য খুৱালে বা ৰুটি খুৱালে শনিৰ প্ৰভাৱ দূৰ হয় বুলি সকলোৱে জানে বা এইটো উল্লেখো আছে। কুকুৰক খোৱালে ঘৰৰ নকাৰাত্মক নিগেটিভ এই সকলোবোৰ দূৰ হয়। ইয়াৰ উপৰি মা লক্ষ্মী সন্তুষ্ট হয়। ক'ৰবাত পাবলগীয়া যদি পইচা ৰখি আছে বা দিয়া নাই, দিম কৰিও মানুহে আজি দিম কালি দিম কৰি ৰখি আছে, সেই টকাও কিন্তু আপুনি পাব যদিহে আপুনি কুকুৰক খাদ্য খুৱায় বা ৰুটি খুৱায়। তাৰ পিছত কুকুৰক ৰুটি খোৱালে গ্ৰহৰ দোষ নাইকিয়া হয়। সাংঘাতিক ধুনীয়া পইণ্ট এইটো শুনিলোঁ। কুকুৰক ৰুটি খোৱালে গ্ৰহৰ দোষ নাইকিয়া হয়। কুকুৰক ৰুটি খোৱালে ভাগ্য সলনি হৈ যায়। ঘৰৰ ভিতৰত থকা নকাৰাত্মক শক্তি নাইকিয়া হৈ যায়। কুকুৰক খাদ্য খোৱাটো এটা ভাল কৰ্ম। এই কৰ্মৰ ফল কেতিয়াও ব্যৰ্থ নহয়। ধুনীয়া পইণ্ট। সেইকাৰণে আমি দেখা পাওঁ ন, বহুতে চাবচোন, বহুত মানুহে কি কৰে, কেতিয়াবা ৰাস্তাত থকা কুকুৰবিলাকক নি বিস্কুট খুৱায় বা ৰুটি খুৱায়। তেনেকৈ চাবচোন, কেতিয়াবা হয়তো ঘৰতে ভাত অকণমান এনেকৈ বনাই মেলি নি হ'লেও কুকুৰক খুৱায় ন, কেলৈ খুৱায়, আচলতে এইটোৱে কথা। তাৰপিছৰ পইণ্টটোত কৈছে শুনিব দেই। আৰু বান্দৰক কি বুলি কোৱা হয়, শ্ৰী হনুমান বুলি আখ্যা দিয়া হৈছে ন। বান্দৰক খাদ্য খোৱালে কি হয়, বুধ গ্ৰহ যাৰ দুৰ্বল আৰু তেওঁৰ সেই যেতিয়া আপুনি বান্দৰক খুৱাব তেতিয়া আপোনাৰ বুধ গ্ৰহ শক্তিশালী হ'ব। তাৰপিছত দিছে মংগল যাৰ কমজোৰ, বান্দৰক মঙলবাৰে যদিহে ৰঙা ফল খুৱায় বা ৰঙা বস্তু খুৱায় তেতিয়া মংগল গ্ৰহ আপোনাৰ ষ্ট্ৰং হ'ব। সাংঘাতিক ধুনীয়া পইণ্ট। বান্দৰক অমিতা খোৱালেও বৃহস্পতি ষ্ট্ৰং হয়। তাৰপিছত বিৰাট ধুনীয়া পইণ্ট এইখিনি। তাৰপিছত কৈছে শুনিব, বান্দৰক যদি পানী বা পনীয়া টাইপৰ বস্তু, হয়তো জুচো হ'ব পাৰে, পানী হ'ব পাৰে বা পানী টাইপৰ বস্তু, সেই বস্তুবোৰ যদি খোৱা হয় তেতিয়া আপোনাৰ চন্দ্ৰমা ষ্ট্ৰং হয়। সাংঘাতিক ধুনীয়া পইণ্ট। আৰু যাৰ মাতৃসকলৰ লগত ৰিলেশ্যনটো বেয়া হৈ থাকে, কেতিয়াবা চাবচোন মাকবিলাকৰ লগত বা মাক পুত্ৰ সন্তানৰ মাজতো ৰিলেশ্যন বেয়া হয় ন, কিবা অশান্তি হৈ থাকে বা কাজিয়া পেচাল ইটোৱে সিটো দেখিব নোৱাৰা হয়, সেই সকলোবোৰ কিন্তু ঠিক হৈ যায়। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছত কৈছে বান্দৰক যদি মিঠা খুৱাব পাৰে শ্ৰী হনুমান প্ৰসন্ন হয়। সাংঘাতিক ধুনীয়া পইণ্ট। বান্দৰক যদি মিঠা খুৱায় শ্ৰী হনুমান প্ৰসন্ন হয়। আমি কিন্তু এনেও এটা কথা মই ভালদৰে দেখিছোঁ, বান্দৰক বহুতেই নি বহুত ফ্ৰুটছ লৈ যায়, বহুত চানা টাইপৰ বস্তুবোৰ লৈ যায় ন, দি একদম বহুত তেনেকৈ দিয়ে। আৰু কিছুমানেতো বান্দৰক হওক বা কুকুৰক হওক নহয়তো গৰুক হওক নিজৰ জন্মদিনৰ দিনাখনো নি খুৱায় ন, আমি সকলোৱে দেখিছোঁ আৰু এইটো আমিও কৰিব লাগে। আহক তাৰপিছতো কৈছে শুনিব দেই। আৰু এটা কথা কৈছে বিৰাট ধুনীয়া, বান্দৰক যদি চাউল খুৱাব পাৰে তেতিয়াও শুক্ৰ গ্ৰহ ষ্ট্ৰং হয়। হাতী কি হয়, হাতী বিষ্ণুৰ বৰদান বুলি কোৱা হয় ন। হাতীক খোৱালে ঘৰৰ সুখ শান্তিৰে ভৰপূৰ হয়। আৰু হাতীক খোৱালে আপুনি নিজে বোলে কি হয়, পাপমুক্ত হয়।
সাংঘাতিক ধুনীয়া পইণ্ট। আৰু চৰাই দানা বা পৰুৱা আদি দানা খোৱালে ধাৰৰ পৰা মুক্ত হয়। যোন খুব ধাৰ হৈ থাকে ন, বহুত ধাৰ কৰিবলগীয়া হয়, বিপদত পৰে ন, সেইকাৰণে তেওঁলোকক কি কৰিব দিছে, চৰাইক দানা খুৱাব দিছে, পৰুৱা আদিক দানা খুৱাব দিছে, তেতিয়া ধাৰৰ পৰা মুক্ত হয়। তাৰপিছত কৈছে গৰুক খোৱালে ঘৰৰ আৰ্থিক সমস্যা দূৰ হয়। এইটোতো আমি সকলোৱে জানো ন, গৰুক বহুত মানুহে গৰুকটো মানে কি ক'ম, গৰুক মানেই ন, গৰুক ৰুটি খুৱাব। হয়তো কিছুমান ঘৰত এনেকুৱা আছে ৰাতিপুৱা যিখন ৰুটি বনাব সেই ৰুটিখন মানে কি কয় প্ৰথম গৰুকে খুৱায় ন, কেলৈ সেইটোৱে গৰুক যেতিয়া খুৱাব, গৰুক যেতিয়া আপুনি মানিব, আমাৰতো গৰুক হিন্দু ধৰ্মৰ মেইন হেৰি হয় ন, লক্ষ্মী হয় ন, সেইকাৰণে গৰুক মানে কি হয় যদি সেইখিনি আমি মানিব পাৰোঁ, গৰুক খুৱাব পাৰে, গৰুক ৰুটি খুৱাব পাৰে, গৰুক ধুনীয়াকৈ দানা খুৱাব পাৰে, তেতিয়া ঘৰৰ আৰ্থিক সমস্যা দূৰ হয়, ঘৰখনৰ সুখ শান্তি মানে ভৰপূৰ হৈ থাকে বুলি কোৱা হৈছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি এতিয়া হয় আমি কুকুৰৰ কথা কওঁ ন, কুকুৰক কেতিয়াবা আমি খঙো উঠে, বহুত কিবাকিবিও কৈ দিওঁ, কিন্তু এটা কথা মনত ৰাখিব, কুকুৰে কি হয়, কুকুৰে আগতেই গম পাই যায় ঘৰত আপোনাৰ কি হ'ব। আপুনি যদি ঘৰত যদি আপোনাৰ অশান্তিও আহি যায়, ঘৰত কিবা এটা হ'বলগীয়া আছে, কুকুৰে আগতেই গম পাই যায়। সেইকাৰণে মানে কৈছে কুকুৰক যদি আপুনি যি খুৱাবলৈ কৈছে, আপুনি ভাত খুৱাব পাৰে, ৰুটি খুৱাব পাৰে, যি হ'লেও আপুনি যেতিয়া খুৱাই থাকিব, আপোনাৰ বহুত বস্তু আপোনাৰ ঠিক হৈ থাকিব। সেইকাৰণে কুকুৰক মানে আমি এইখিনি কৰিব লাগে। সাংঘাতিক ধুনীয়া পইণ্ট। আজি জীৱ জন্তুৰ ওপৰত এইখিনিয়ে মই আপোনালোকলৈ লৈ আহিলোঁ। আৰু আজি নহ'লে ভিডিঅ'টো মই ইমানতেই ৰাখোঁ। আৰু যদি মোৰ ভিডিঅ'টো আচলতে এটা কথা আপোনালোকক এইখিনিতে ক'ব বিচাৰিছোঁ, আজি এইটো মোৰ চেনেলটো আজি মোৰ প্ৰথম ভিডিঅ' হ'ব। আপোনালোকে মোৰ ভিডিঅ'টো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ ৰাখোঁ, নমস্কাৰ।